কলিয়াবৰত আমি আপোনালোক সকলো গোট খাওঁতে সদায় এই কথাটো আলোচনা হয়, গ্ৰন্থমেলা এখন হ'ব লাগিছে, কিন্তু আগভাগ ল'বলৈ বৰ বিশেষ উদ্যোগ হোৱা নাছিল। কিন্তু প্ৰজন্মই এইটো আগভাগ লৈ তেওঁলোকক মই এটা কথাতে ধন্যবাদ দিছোঁ, যদিও প্ৰজন্ম বুলি ইয়াত উদ্যোগ হৈছে, কিন্তু কলিয়াবৰৰ যিখিনি লোকে এই কথাটোৰ লগত সদায় জড়িত সেইখিনি ব্যক্তিয়ে ইয়াৰ নেতৃত্ব লৈছে। গতিকে সেইটো এটা খুব ভাল কাম কৰিছে আৰু সকলোৱে মন উজাৰি লাগিবলৈও এটা মুকলিমূৰীয়াকৈ সুবিধা পায়। এই গ্ৰন্থমেলা কলিয়াবৰৰ প্ৰথম গ্ৰন্থমেলা, বহুদিনৰ আশা, এইটো আজি এটা পূৰণ হোৱাৰ পথত আগবাঢ়িছে আৰু এই অনুষ্ঠানত পুনতে সুৰগা চৰাইছে আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া। তেখেতৰ উপস্থিতি মুখ্য অতিথি হিচাপে আমাৰ গোটেই কথাটোৰ এটা গতি ল'ব পৰাকৈ তেখেতৰ বক্তব্যই আমাক যথেষ্ট উৎসাহিত কৰিছে। তেখেতকে ধৰি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে গ্ৰন্থটোক যদি আমাৰ উদ্যোগ হিচাপে গ্ৰহণ কৰিব পৰা যায় তেতিয়া সকলো পক্ষই লাভৱান হ'ব। লেখকেও দুপইচা পাব, সমালোচকেও দুপইচা পাব, ধন্যবাদ, আৰু কিতাপৰ ব্যৱসায়টো বৃদ্ধি হ'ব। কিন্তু আমি এটাই কামেই কৰিছোঁ, যাতে অহা বৰ্ষটোত অন্ততঃ এই বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে পাতিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। সমগ্ৰ অসমত আমাৰ যিখিনি শাখা সাহিত্য সভা আছে, প্ৰায় 900খন শাখা আছে, তাৰ ভিতৰত প্ৰত্যেকখন শাখাতে 500কে মানুহ থাকিলেও কিমানখিনি মানুহ হয়। এই সকলোকে একোখন গ্ৰন্থ কিনিবৰ কাৰণে আমি অনুৰোধ জনাম। আৰু আমাৰ যিখিনি কৰ্মচাৰী পৰিষদ আছে তেওঁলোকৰ 5 লাখমান মানুহ আছে। আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ। সদৌ অসম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন যিটো, তেওঁলোকৰ 45,000 মানুহ আছে। এই সকলোকো আপোনাৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকক জনাইছোঁ। তেওঁলোকেও বিচাৰে সেইটো গ্ৰহণ কৰিছে, তেওঁলোকেও কিতাপ কিনিব। গতিকে কিতাপৰ এটা সুন্দৰ পৰিৱেশ এটা এই বৰ্ষটোত আহিব বুলি মই কলিয়াবৰ গ্ৰন্থমেলাৰ ওপৰত কি অতি ভাল লাগিছে। অতি সাংস্কৃতিক যিটো পটভূমি মই সোমাই সেই যিটো দেখিলোঁ যে এটা জাতিৰ বা এটা অঞ্চলৰ যিটো সাংস্কৃতিক মানটো, তেওঁলোকৰ কথা বাৰ্তা ব্যৱহাৰ আচাৰ পাতি, এই যে গোটেই দলটোৰ এটা গুৰুজনাৰ আদৰ্শৰে পৰিচালিত হৈছে। মোবাইলৰ প্ৰসাৰতাৰ কাৰণে কিতাপৰ পৰা মানুহ আঁতৰি গৈছে আৰু আমাৰ কলিয়াবৰে স্বতন্ত্ৰভাৱে পৃথিৱীৰ জন্মৰ পৰাই কিজানি এই প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা, স্বতন্ত্ৰভাৱে কৰা গ্ৰন্থমেলা এয়া কলিয়াবৰৰ। বহু প্ৰতীক্ষাৰ অন্তত এই গ্ৰন্থমেলা আজি 11 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে, 16 ফেব্ৰুৱাৰীলৈকে চলি থাকিব। ইয়াত বিভিন্ন গ্ৰন্থ বিপণী আহিছে আৰু এই গ্ৰন্থ বিপণীৰ জৰিয়তে কলিয়াবৰবাসী তথা কলিয়াবৰৰ বাহিৰৰ পৰাও যিসকল মানুহে আহি ইয়াত গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰে, তেখেতসকলে মই এটা আশা ৰাখিছোঁ যে গ্ৰন্থ ক্ৰয় কৰিব। আমাৰ কলিয়াবৰবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে কলিয়াবৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে আৰু এই গ্ৰন্থমেলাই কলিয়াবৰবাসীৰ লগতে উঠি অহা প্ৰজন্মক যাতে জ্ঞানৰ পোহৰ বিলায়, তাৰেই মূল উদ্দেশ্য আছে। এটাই অনুৰোধ জনাম সকলোৰে প্ৰতি, আহক সকলো গ্ৰন্থমেলা উপভোগ কৰক, গ্ৰন্থ ক্ৰয় কৰক, ভৱিষ্যত প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলক। প্ৰজন্মৰ উদ্যোগত কলিয়াবৰবাসী ৰাইজৰ সহযোগত পোনপ্ৰথমবাৰৰ কাৰণে কলিয়াবৰত গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ আৰু আজি প্ৰথম দিনা যি ধৰণে মানুহৰ সঁহাৰি পাইছোঁ তাক আমি সঁচাই শলাগ লৈছোঁ। কলিয়াবৰৰ ৰাইজৰ অতি মৰম আছিল আৰু অতি কষ্ট কৰিছিল। এই যিকেইদিন কষ্ট কৰিলে তাৰ ফচল হিচাপে আজি আমি এই গ্ৰন্থমেলাৰ বাকৰি জীপাল কৰি তুলিছে। ইতিমধ্যে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আহি উপস্থিত হৈছে। ঐতিহ্যমণ্ডিত কলিয়াবৰ, অসমৰ মধ্যস্থলত অৱস্থিত কলিয়াবৰ আৰু ইতিহাস প্ৰসিদ্ধ কলিয়াবৰত আমি এখন গ্ৰন্থমেলাৰ হেঁপাহ বহুত দিন পুহি ৰাখিছিল কলিয়াবৰীয়া ৰাইজে। আজি সকলোৰে সহযোগত প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী আৰু সমাজৰ প্ৰত্যেক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ সহযোগত আজি আমি প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা আৰম্ভ হ'ল।
সম্পূৰ্ণ ছদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাখনত আমি সকলোৰে উপস্থিতি বিচাৰিছোঁ। এক ব্যতিক্ৰমী চিন্তা আৰু ব্যতিক্ৰমী ধাৰণাৰে কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। আমি আশা কৰিছোঁ এই কাৰ্যসূচী সকলোৰ সহযোগত সফল হৈ উঠিব। ইতিমধ্যে 40খনতকৈ অধিক বিপণীয়ে ইয়াত নিজৰ বিপণী স্থাপন কৰিছে। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি তথা নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আহিব, আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী ডাঙৰীয়া আহিব আৰু লগতে ৰাজ্যখনৰ বিশিষ্ট শিল্পী সাহিত্যিকে এই আজি উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আমি অনুৰোধ জনাইছোঁ সকলোৱে অংশগ্ৰহণ কৰক, নিজৰ মাজত গ্ৰন্থক বিচাৰি পাব ইয়াত।